গোটেই সৰু সজাই স্পোর্টস কমপ্লেক্সটো অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পোর্টস কমপ্লেক্স নামে জনা যাব সো গোটেই এতিয়াৰ পৰা আমি সৰু সজাই ষ্টেডিয়াম বুলি নকৈ অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পোর্টস কমপ্লেক্স ৰূপে ইয়াক নামাঙ্কিত কৰা হৈছে আৰু কেবিনেটে ইয়াক অনুমোদন দিছে আপোনালোকে জানে যে আমাৰ এটা ইনষ্টিটিউট আছে যাক আমি SIRD বুলি কওঁ স্টেট ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেন্ট বুলি কওঁ আজি কেবিনেটে সিদ্ধান্ত লৈছে যে যেটো SIRD বুলি আমাৰ প্ৰতিষ্ঠান আছে তাক গোলাপ বৰবৰা স্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট নামে জনা যাব অৰ্থাৎ সমুকৈ যাক আমি SIRD বুলি কওঁ আৰু গোটেই অসমতে ইয়াৰ বিভিন্ন অনুষ্ঠান আছে বিভিন্ন ট্ৰেনিং সেন্টাৰ আছে গোটেই অসমতে ইয়াক গোলাপ বৰবৰা স্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট আমি গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এই নামাকৰণটো কৰিবলৈ সিদ্ধান্ত লৈছো ইয়াৰ পিছত আমাৰ যেটো মঙ্গলদৈ যেটো আমি ডিস্ট্ৰিক্ট ষ্টেডিয়াম আছে দৰং জিলাৰ মঙ্গলদৈ উখাদাহক দৰং জিলাৰ যেটো মঙ্গলদৈ ডিস্ট্ৰিক্ট ষ্টেডিয়াম আছে আমি প্ৰথমজন দৰঙী ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম হিচাপে ইয়াক আমি নামাকৰণ কৰিছো